বান বিধ্বস্ত উজনিৰ 4 জিলাৰ লোকসকললৈ অৱশেষত মনত পৰিল চৰকাৰৰ। যোৱা কেইটাদিন বান বিধ্বস্ত অঞ্চলত হাহাকাৰ পৰিস্থিতিত কটাবলগীয়া হৈছিল এই লোকসকলে। এসাঁজ খায়েই দুদিনৰ বাবেও কটাবলগীয়া হৈছিল বহুতেই। বানে বিধ্বস্ত কৰি যোৱা আপোন ঘৰটোৰ সকলো শেষ। কিন্তু তাৰ মাজতো মনত কিছু আশা লৈ আছে বন্যাৰ্তসকলে। যোৱা দিনকেইটাত কিন্তু চৰকাৰৰ তৰফৰ পৰা বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। বান বিধ্বস্ত অঞ্চলৰ পৰিস্থিতি বুজ লোৱাৰ বাবে উজনিলৈ যোৱা মুখ্যমন্ত্ৰীয়ে সোমবাৰে পুৱা 4 জিলাৰ বানাক্ৰান্তলৈ অৰ্থ সাহায্য ঘোষণা কৰে। আজিৰে পৰা বানাক্ৰান্ত পৰিয়ালে লাভ কৰিব 15,000 টকাকৈ অন্তৰ্বৰ্তীকালীন সাহায্য। বান শিবিৰত থকা পৰিয়ালে লাভ কৰিব অতিৰিক্ত 10,000 টকা। আজিৰে পৰা 5 আগষ্টলৈকে বিতৰণ কৰা হ'ব এই ধনৰাশি। ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি এই বান সাহায্যৰ ধন মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন। কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবেই সহজ নহবগৈ। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো। যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত, বা আমি বানপানীৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব, তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম। বানাক্ৰান্ত জিলাকেইখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে দেওবাৰে বিয়লিকৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰাই সংবাদ মাধ্যমক সম্বোধন কৰে। 112 কোটি টকাৰ সাহায্যই সাঙুৰি ল'ব 75,000 পৰিয়ালক। বেংক একাউণ্ট যোগে লাভ কৰিব এই ধনৰাশি। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব আৰু 10,000 টকা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্তই লাভ কৰিব এই ধন। 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছো। কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব। আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰেন্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো। জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব। অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব। ৰাজ্যৰ 4খন জিলাৰ বানপীড়িতলৈ প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ আঁচনিৰ সাহায্য প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অঞ্চলৰ শিক্ষানুষ্ঠানসমূহলৈ 2,10,000 টকাকৈ সাহায্য। মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন। বান বিধ্বস্ত নামঘৰসমূহলৈ 1.5 লাখ টকাৰ সাহায্য ঘোষণা। 7 আগষ্টৰ পূৰ্বে নামঘৰসমূহত প্ৰদান কৰা হ'ব এই সাহায্য। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান বিধ্বস্ত অঞ্চলৰ পৰিয়ালসমূহৰ বিদ্যুতৰ বিল ৰেহাই দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ জিলাৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে বিদ্যালয়সমূহৰ বাবে আমি তৎকালীন ইয়াক মেৰামতিৰ বাবে 2 লাখ বা 2,10,000 টকা আমি ঘোষণা কৰিছো। ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ এছেছমেণ্ট অব্যাহত ৰাখিছে আৰু মই ভাবো যে অহাকালি বা 5 তাৰিখৰ আগতে আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ 2,10,000 টকা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ যোৱা আমাৰ নামঘৰসমূহলৈ আমি 1.5 লাখকৈ টকা
আগবঢ়াবলৈ সিদ্ধান্ত লৈছো। এই পুঁজিও অহা 7 তাৰিখৰ আগতে আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো। সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে, তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছো। আনহাতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰু 5 লাখ টকা দিব চৰকাৰে। পূৰ্বে 4 লাখ টকা দিয়া হৈছিল মৃত লোকসকলৰ পৰিয়ালক। আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত মোৰ ভ্ৰমণৰ সময়ত ইতিমধ্যে মৃত পৰিয়ালসকলে লাভ কৰা 4 লাখ টকাৰ উপৰিও আৰু এটা সামান্য বৰঙণি হিচাপে আমি আৰু 5 লাখ টকাকৈ এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম। বানত ক্ষতিগ্ৰস্ত জিলাকেইখনত 9 আৰু 10 আগষ্টত স্থায়ী ক্ষতিৰ সমীক্ষা কৰা হ'ব। 10 দিনৰ ভিতৰত বানত ক্ষয় ক্ষতিৰ সমীক্ষা শেষ হ'ব। স্থায়ী ক্ষতিৰ তথ্যৰ ভিত্তিত কেন্দ্ৰই সাহায্য প্ৰদান কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ' ৰিপৰ্ট DY365।